হাই গাইস, মই আহিছো ফাতেমাবাদ চাহ বাগান। এইটো হল আপনার বিটিসি এলাকা, হয়তো বড়োল্যান্ডত। এইটো হল আপনার বাক্সা ডিস্ট্রিক্টত। চাওক একেবারে মানাকৰ সীমামূৰীয়া অঞ্চল এইটো। চাওক কিমান ধুনীয়া চাহ বাগান আছে এইটো। চাওক কিমান ধুনীয়া চাহ বাগান। ইয়াত অকণমান ডাঙৰ ডাঙৰ গছ আছে আৰু কিছুমান চাহ গছ আছে ইয়াতে। আপোনালোকে চাহ আছে, চাহ গছবিলাক দেখাতো অতি ধুনীয়া। চাওক কিমান ধুনীয়া, যিফালে চাওঁ সিফালে অনলি চাহ বাগান, অনলি চাহ বাগানে। চাওক কিমান ধুনীয়া বাগান। আৰু এইটো চাওঁতে বহুত ভাল লাগে আমালোকে, সেইকাৰণে ইয়াতে আহিছো। চাওক কিমান ধুনীয়া বাগান। চাওক এই চাহপাত, চাওক চাহপাত বিলাক কেনেকুৱা আচলতে। ইয়াতে কিমান ধুনীয়া বিহু হৈ আছে চাওক আপোনালোকে। চাওক কিমান ধুনীয়া, এইবিলাক হল চাহপাত। চাওক কিমান ধুনীয়া। আৰু মই আৰু ওচৰৰ পৰা আপোনালোকক দেখাই আছো কিমান ধুনীয়া। চাওক হয়, চাওক চাৰিওপিনে অনলি চাহ বাগানে। চাহ বাগানৰ মাজে মাজে কিছুমান ডাঙৰ ডাঙৰ গছ আছে, কাৰণ ইয়াতে শ্ৰমিকসকলে, বনুৱাসকলে কাম কৰি থাকে পুৰে দিনটোত। বহুত ৰ'দ লাগে, সেইকাৰণে ইয়াতে ডাঙৰ ডাঙৰ গছবিলাক ৰোপণ কৰিছে। চাওক কিমান ধুনীয়া দেখাত। মই আহোঁতে প্ৰায় মানাকৰ বৰ্ডাৰটো পাই গ'লো, আৰু অকণমান দূৰ গ'লে পাম। এই ইফালে মানাকৰ বৰ্ডাৰটো আছে। তো ইয়াতে সৰু এটা নদী আছে। চাওক নদীত কিমান পাথাৰ শিল আছে, আৰু তাতে অকণমান স্ৰোত আছে, স্ৰোত পানীবিলাক গৈ আছে। তো চাওক কিমান ধুনীয়া। এই নদীটো আচলতে কি, এইটো ভূটানৰ পৰা আহিছে। ভূটান আচলতে আমি য'ত আহিছো ইয়াৰ পৰা ভূটান বেছি দূৰ নহয়, অনলি আধা ঘণ্টামানৰ ৰাস্তা হ'ব। চ' বেছি দূৰ নহয় ইয়াতে। চাওক পানীটো কেনেকুৱা, আৰু ইফালে আছে চাহ বাগান। এই চাহপাতবিলাক কেনেকুৱা আচলতে। চাওক এইবিলাক চাহ আমি খাওঁ। পাতবিলাক কি কৰে আপোনাৰ, আচলতে এইবিলাক তোলাৰ পিছত এইবিলাক মেচিনত দিয়ে। মেচিনৰ পৰা এইবিলাক গৰম কৰি তাৰপিছত গুড়ি কৰে। গুড়ি কৰাৰ পিছত এইবিলাক পেকেট কৰি বিক্ৰী কৰে, আৰু সেইবিলাক আমালোকে খাওঁ। চাওক কিমান ধুনীয়া। আহি প্ৰায় পাই গেলো মানাকৰ বৰ্ডাৰটো, আৰু অকণমান গ'লেই পাম হয়তো। চাওক কিমান ধুনীয়া চাহ বাগান। মই খোজকাঢ়ি গৈ আছো নদীৰ পাৰে পাৰে। চাওক ইমান ধুনীয়া, ইয়াতে আহিলে মনটো মুগ্ধ হৈ যাব আপোনালোকৰ। চাওক কিমান ধুনীয়া বাগান। ইয়াতে এটা লজ্জাপতি গাছ পাইছিলো, লজ্জাপতি গাছ। চাওক আপোনালোকে কিমান লজ্জাপতি গাছ আছে ইয়াতে। আপোনালোকে দেখিব পাৰি আছে নেকি এই লজ্জাপতি গাছ। চাওক এই কিমান ধুনীয়া ধুনীয়া লজ্জাপতি। চাওক চাইছে না। চাওক এই লজ্জাপতি গাছ। আমালোকৰ ঘৰটো য'ত আছে তাতে কি এইবিলাক গছ নাই লজ্জাপতি গাছৰ, কিন্তু ইফালে বহুত গছ। এইবিলাক হল ঔষধি গছ। সেইবিলাক লজ্জাপতি গছৰ শিপাবিলাক লগত থাকিলে হয়তো সাপে কামুৰিব নোৱাৰে। চাওক
এইফালে কিমান মানুহ আহিছে চাওক, ঘূৰি আছে চাওক। কিমান ধুনীয়া দৃশ্য চাওক। এইফালে বহুত মানুহ আহিছে, ফটো তুলি আছে চাওক। আপোনালোকেও ফুৰিব আহিব, ইয়াতে আহিলে বহুত ভালে লাগিব দিয়া। চাওক কিমান ধুনীয়া ঠাই। কিমান ভাল লাগে ইয়াতে আহিলে। চাওক কিমান মানুহে ফটো তুলি আছে ইফালে চাওক, বহুত মানুহ আহিছে ইফালে। ল'ৰা মানুহ ছোৱালী মানুহ সকলোৱে আহিছে, ফুৰিবৰ কাৰণে আহিছে। আৰু এতিয়া হ'ল ঈদৰ মৌচুম, তো বহুত মানুহ ফুৰিব আহিছে সেইকাৰণে। কিমান ধুনীয়া ঠাই চাওক আপোনালোকে। ইয়াতে অকণমান পাৰ্কৰ নিচিনা আছে চাওকচোন, পাৰ্কৰ নিচিনা আছে, অলপমান চাই আছে আপোনালোকে চাওক। ইয়াতে দুটা মানুহে আড্ডা মাৰি আছে চাওক। ইফালে কিছুমান মানুহ থিয় হৈ আছে, চাই আছে আপোনালোকে চাওক। এইটো হ'ল মানসৰ বৰ্ডাৰ, ইফালে এইটো ব্ৰিজৰ সেইটো হ'ল আপোনাৰ মানসৰ বৰ্ডাৰ। তো আপোনালোকে চাই আছে, চাই থাকক। চাওক কিমান মানুহ আহিছে ইফালে, তো বহুত মানুহ আহিছে চোৱাৰ কাৰণে। আপোনালোকে চাওক, এইফালে কিছুমানে ফটো মাৰি আছে চাওক, কিমান ধুনীয়া ধুনীয়া ফটো মাৰি আছে। আহি নদীটো আকৌ পাই গেলো চাওক।